ভিডিঅ' চোৱা কোন কোন ভিডিঅ' ক্ৰিয়েটাৰ আছে আৰু যিসকল ভিডিঅ' ক্ৰিয়েটাৰ হয় তেওঁলোকৰ প্ৰথম ভিডিঅ' বনাওঁতে কেনেকুৱা অনুভৱ হৈছিলে জনাবচোন। মোৰতো বহুত লাজ লাগিছিলে দেই। তাৰপিছত লাহে লাহে ট্ৰাই কৰিছোঁগৈ আৰু এতিয়া যেনিবা আৰু এনেকুৱা লাগে যেন কাৰোবাৰ আগত সন্মুখত কথা কৈ থকা আগতে লাগে, নহ'লে আৰু নিজকে নিজে চাই এনেকৈ কথা পাতি থকাটো হয়নে। গুড মৰ্ণিং, ওম চাইৰাম। আজি মোৰ 3 নম্বৰ চাই বাবা ব্ৰতটো আৰম্ভ কৰিছোঁ আৰু ভালে ভালে যেন পাৰ কৰিব পাৰোঁ। আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। আহিব লগা দিনবোৰ যেন ভাল হয় তাকে বিচাৰোঁ ন, আৰুনো কি লাগে। এগাল খাবলৈ পালে এগাল টকাও নালাগে, সম্পত্তিও নালাগে, মুঠতে ভালদৰে যেন যিখিনি দৰকাৰ হয় সেইখিনিয়ে হয়, সেইটোৱে বিচাৰোঁ। আৰু ছোৱালীজনী যেন সদায় ভালে থাকে সেইটোৱে লাগে ন, আৰু ঘৰৰ মানুহকেইটা যেন সদায় ভালে থাকে সেইটোৱে। কাৰ কাৰ এইটো প্ৰব্লেম হয় বাৰু। আমি ক্ষীণাবলৈ ট্ৰাই কৰি থাকোঁ। ক্ষীণাবলৈ মানে কি, পেটটো কমাবলৈ চাওঁ বিশেষকৈ। পেটটো নকমে, মুখখন ক্ষীণাই যায়। খাবলৈও এৰিছোঁ, খোৱাও কমাইছোঁ, পেটটো নকমে কেলৈ বাৰু। এই পেটটো কমাবলৈ কি কৰিব লাগিব। বহুত কিবা কিবি ট্ৰাই কৰিছোঁ, পেটটো নুসুমাইছেই। মানে এনেকুৱা লাগে নহয় দেখিলে মানে যেন মই এতিয়া প্ৰেগনেণ্ট হৈ আছোঁ। পটককৈ বহুতদিনীয়া মানুহে দেখিলে মানে প্ৰেগনেণ্ট বুলিয়ে সুধিব, গম পাইছেনে। এনেকুৱা পেটটো বাঢ়িবলৈ ধৰিছে মানে। আজিকালি প্ৰত্যেক মানুহৰ ঘৰতে ভিডিঅ' ক্ৰিয়েটাৰ এজন দুজন নহয়, লাগিলে প্ৰায় ঘৰৰ প্ৰতিজন সদস্যই ভিডিঅ' ক্ৰিয়েটাৰ হৈ থাকে ন। আজি মই মোৰ মনৰ অনুভৱ এটা কৈছোঁ দেই। প্ৰথম যেতিয়া মই মানে এনেকৈ ভিডিঅ' বনাই পিনে এনেকৈ কথা ক'বলৈ লৈছোঁ, লাজ লাগিছিলে, কিন্তু এতিয়াও লাজ লাগে দেই। এনেই মানুহৰ আগত কথা কৈ থকা আৰু নিজে আৰচিখনত চাই কথা পতা আৰু এনেকৈ ভিডিঅ' বনাই বনাই কথা কোৱাটো বহুত কিন্তু আচৰিত ন। কাৰ কাৰ লাজ লাগিছিলে বাৰু ক'বচোন। এতিয়া আমি ওলাইছোঁ সত্যনাৰায়ণ পূজাত কালি যে ইউজ কৰিছিলোঁ ঘটবোৰ, ফুলবোৰ, সেইবোৰ আমি নদীত উটুৱাবলৈ যাওঁ। এয়া ৰিংকু উঠিছে, য'তে ত'তে পেলাব নোৱাৰি নহয়। আহিলোঁ আমি এতিয়া এইফালে ৰিংকুৰ লগত যাব লাগে বাৰু। কেনেকৈ লৈ যায় বাৰু। আমাৰ দেশত আজিকালি নিবনুৱা নাই বুলিয়ে ক'ব পাৰি ন। চবেই নিজৰ মানে নিজে নিজৰ ভৰণ পোষণ ধুনীয়াকৈ দিব পাৰে, এতিয়া কোনো বেকাৰ নাই আৰু সেইটো কাৰ দ্বাৰা সম্ভৱ হৈছে জানে, ফেচবুকৰ দ্বাৰা। প্ৰথমতে মানুহে যেতিয়া ভিডিঅ' বনাইছিলে তেতিয়া মানুহে মানুহক হাঁহিছিলে, কি যে আল্টু ফাল্টু ভিডিঅ'বোৰ বনাই থাকে। হয়, বহুতে কিবা কিবি আল্টু ফাল্টুও বনায় বাৰু, কিন্তু কি কাৰণে বনায় কওকচোন। সোনকালে পপুলাৰ হ'ব বিচাৰে, ভিউজ পাব বিচাৰে, আৰু ভিউজ পালেই টকা পায়। মানুহৰ আজিকালি টকাটোহে মেইন, হয় নহয়। প্ৰথমতে ভিডিঅ' বনাওঁতে মানুহে এই কাম নাইকিয়া কামবোৰ কৰি থাকে, কি গালনো বনাই থাকে, হয়নে। কিন্তু যেতিয়াই গম পোৱা গ'ল ফেচবুকৰ পৰা পইচা পায় বুলি, তেতিয়া সকলোৱে ভিডিঅ' ক্ৰিয়েটাৰ হৈ গ'ল। সকলোৰে মনৰ আশাবোৰ পূৰ হৈছে ন। এটা কথাই মই জানো, যোনে যেনেকৈ বনায়, যি কৰে কৰি থাকক, ভাল নালাগিলে নাচালেই হ'ল। কিন্তু বেয়াকৈ যে কমেণ্ট এটা কৰিব লাগে, বেয়াকৈ যে ক'ব লাগে, কিবা দৰকাৰ আছে জানো। আচলতে যাৰ চৰিত্ৰ যেনেকুৱা সেইটো ক'বই ন। আৰু সেইটো সম্ভৱ অকল ফেচবুকেহে দিব পাৰিছে। চৰকাৰেও ইমানখিনি সুবিধা দিব পৰা নাই যিটো ফেচবুকে দিছে, মানে গম পাইছেনে। নপঢ়া নুশুনা মানুহো এতিয়া ভিডিঅ'ৰ জৰিয়তে টকা ইনকাম কৰিব পাৰিছে। চাওকচোন, আমি খেতি পথাৰত কাম কৰা মানুহবোৰক আমি গুৰুত্বই নিদিওঁ, সেইবোৰ মানুহো ভিডিঅ' বনাই তেওঁলোকে এতিয়া টকা ইনকাম কৰিব পাৰিছে। ইমান ধুনীয়া এটা সুবিধা দিছে ন, কোনোবাই বেয়া পাব নেকি। এতিয়া সকলোৱে নিজৰ ধুনীয়া এটা ঘৰ বনাব পাৰিছে, নিজৰ পচন্দৰ গাড়ী এখন ল'ব পাৰিছে, নিজৰ পচন্দৰ খাব পাৰিছে, নিজৰ পচন্দৰ পিন্ধিব পাৰিছে। মই ভাল পাইছোঁ। মই দুদিনমান যেতিয়া মই ভিডিঅ' বনাইছোঁ ধৰক, প্ৰথমতেতো বৰ লাজ লাগিছিলে, নিজৰ মানুহকেইটাৰ আগতো লাজ লাগিছিলে।
কিছুমানে এতিয়া ইমান ধুনীয়াকৈ ভিডিঅ'বোৰ বনায় মই মানে খাংখাচ টাইপৰকৈ বনাওঁ যে মোৰ কেতিয়াবা ভিডিঅ'বোৰ চালে নিজৰে লাজ লাগে আৰু মোৰ ভিডিঅ'বোৰ যদি মোৰ মানুহজনে ওচৰতে চাই থাকে নহয় বৰ হাঁহি উঠে আৰু মাও কেতিয়াবা চাই যে মাতটো শুনা পাওঁ লাজ লাগেনে কেতিয়াবা নিজৰ ভিডিঅ'বোৰ চালে মানে তাকে ভাবিছোঁ কেনেকৈ কি কৰিলে মানে আৰু আপগ্ৰেড কৰিব পাৰিম মাথা মাৰিবও মন নাযায় জানেনে যেনেকৈ আছোঁ তেনেকেই কৰি আছোঁ মানে আৰু এইটোক মই এতিয়া নিজৰ কাম হিচাপে লৈছোঁ আৰু এইটোকে যদি নকৰোঁ নহয় মানে মই যেন একদম বৰ এলেহুৱা তেনেকুৱা আগতে লাগি যায় আৰু যিহেতু এইটোৰ পৰাও মই পইচা পাইছোঁ হয় নহয় তাহলে এইটোকে মই কাম বুলি ধৰিবই লাগিব ভিডিঅ' ক্ৰিয়েটাৰ হয় বুলি আপুনি য'তেই ত'তে যি টি ভিডিঅ' কিছুমান কৰিলেও ভাল নালাগে ন এতিয়া এটা কথা কওঁ মই এতিয়া আমাৰ ঘৰলৈ যেনিবা কোনোবা আলহী আহিলে কি বনাইছোঁ কি কৰিছোঁ সেইখিনি দেখাব পাৰোঁ কিন্তু তেওঁলোকে খাই থকা খুৱাই থকা সেইবোৰ যে ভিডিঅ' মই একদম দিব নোৱাৰোঁ দেই নিজৰে আনকমফৰ্টেবল লাগে কেমেৰাটো আগত লৈ থ'বলৈ ধৰক মই মোৰ প্ৰায়বোৰ ভিডিঅ'ত দেখিছেই চাগে মই কি বনাইছোঁ সেইটো দেখাওঁ আৰু পাৰিলে কোন কোন আহিছে দেখালেও দেখাওঁ নেদেখালেও নেদেখাওঁ মানে মই নোৱাৰোঁ মানে মোৰ সেইটো সৎ সাহস নহয়গৈ মানে কি জানেনে তেওঁলোকে যেন আনকমফৰ্ট পাব মানুহ আহিবলৈকে ভয় কৰিব জানেনে মানুহ আমাৰ ঘৰলৈ মই যদি এনি টাইম চবকে দেখাই থাকোঁ হয়নে নহয় নিজে কৰিব নোৱাৰিলে নাই আনক কৰিবলৈ মানুহে উৎসাহ দিব লাগে এতিয়া ঘৰতে সোমাই থকা মানুহে পইচা নেদেখা মানুহে কাম এটা কৰি পইচা এটা পাইছে ঘৰখন চলোৱাত সহায় কৰিছে ভালহে পাব লাগে হা আকৌ মানে অসমৰ মানুহবোৰ নিবনুৱাৰ সংখ্যা পৰিমাণ বেছি হৈছে এই চৰকাৰে কিয় কাম নিদিয়ে চৰকাৰে দিব পৰা নাই হা ফেচবুকে দিছে ফেচবুকৰ দ্বাৰা তাহাঁতি 2 টকা ঘটিছে তাতো প্ৰব্লেম এই বেয়া বেয়া ভিডিঅ' বনাই থকা কিজনীকতো একোৱে নকয় হট ছেক্সি হে সেইবোৰহে ক'ব পাৰে আৰু যিগৰাকীয়ে মানে ভালৰ ভাল বনাইছে সেইবোৰ মানে চাবলৈ ধৈৰ্য নাই আপুনি এটা কথা মন কৰেনে ভগৱানৰ ফটো এখন দিয়ক আৰু এজনী নগ্ন ৰূপ দেখুৱাই ভিডিঅ' দিয়া এজনীক দিয়কচোন ক'ত ভিউজ বাঢ়ে আপুনি চাওকচোন মানুহৰ মানসিকতা তাতে প্ৰমাণ পায় চাকৰি কৰা মানুহে যেনেকৈ মাহেকত এটা দৰমহা সোমাইছে বুলি কয় তেনেকৈ আমি ভিডিঅ' বনোৱাসকলেও ক'ব পাৰোঁনে আমি মুঠতে এনেই থকা নাই আমি ঘৰত থাকি হ'লেও কিবা এটা ইনকাম কৰি আছোঁ তাতে আমি হেপী আৰু তাৰ কাৰণে আমি ফেচবুকক সঁচাকৈ ধন্যবাদ দিব লাগে ইমান ধুনীয়া এখন প্লেটফৰ্ম দিয়াৰ কাৰণে আৰু বাকী কোনে কোনে ভাল পাইছে ফেচবুকক ধন্যবাদ দিব পাইছেনে চবেই ভাল পাইছে কিন্তু ধন্যবাদটো দিবলৈহে নহৈছে ন ফেচবুকৰ মালিকজন যদি ইয়ালৈ আহে নহয় তেওঁকতো সেই হিমন্ত বিশ্ব শৰ্মাতকৈ বেছিহে একদম ধৰি ধৰি চুমা খামনি আমাৰ অসমৰ মাইকী মানুহবোৰে হয়নে ভয়ে খাব ইয়ালৈ আহিবও নালাগে গম পাইছেনে সেয়াই আৰু মই মোৰ এক্সপিৰিয়েঞ্চটো কৈছোঁ নহয় প্ৰথমতে ভিডিঅ' বনাওঁতে কেনেকুৱা লাগিছিলে এতিয়া লাহে লাহে আৰু মানে ভিতৰত থাকিলে লাজ নালাগে কিন্তু বাহিৰত কিন্তু এনেকৈ কৰিলেও মোৰ অলপ হ'লেও লাজ লাগে মানে তথাপিও বহুত মানুহে এতিয়া ওলাই গ'লে মই পপুলাৰ হ'বৰ কাৰণে ভিডিঅ' নাই বনোৱা সেইটো মই আপোনাক কৈ দিছোঁ মই মোৰ নিজৰ মানে হেপিনেছটোৰ কাৰণেহে মই বনাইছোঁ আৰু চবেই আৰিয়াক ভাল পায় সেইটো কাৰণেহে মই বনাইছোঁ এতিয়া আৰিয়াক চিনি পায় আৰিয়াৰ দেউতাকক চিনি পায় মই ভিডিঅ' বনাজনী ক'ৰবাতে থাকিলোঁ গম পাইছেনে যিয়ে নহওক মোৰ দ্বাৰা যে তেওঁলোকক চিনি পায় মৰম দিছে আশীৰ্বাদ দিছে সেইখিনি মোৰ কাৰণে যথেষ্ট মানুহৰ মৰম আশীৰ্বাদবোৰ বহুতেই জৰুৰী নহয়নে তথাপিও মোক বহুতেই চিনি পায় বাৰু দেই মাতে নমতা নহয় সেয়াই আৰু আজি মই মোৰ অনুভৱবোৰ ক'লোঁ আপোনালোকৰ অনুভৱবোৰ পাৰে যদি ক'ব ঠিক আছে দিয়ক তেন্তে আজিলৈ আহিছোঁ সদায় কোৱা দৰে কওঁ ভগৱানে সকলো মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট